ওকে নমস্কাৰ মোৰ নাম শ্ৰী জয়সূৰ্য বৰা মই আপোনালোকক আজি ক্লাছ কৰিব বিচাৰিছোঁ ক্লাছ 10 জীৱন প্ৰক্ৰিয়া যোনটো চেপ্টাৰ সেই জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো আচলতে জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো হৈছে ক্লাছ 10 সকলোতকৈ মানে বেছি মাৰ্কছ অহা চেপ্টাৰ বুলি ক'লে ভুল নহয় এই চেপ্টাৰটোৰ পৰা বহুতবিলাক প্ৰশ্ন আমি দেখিবলৈ পাওঁ যে জীৱন প্ৰক্ৰিয়া নামটো শুনিলে আমি কি পাওঁ তাৰ অৰ্থটো বিচাৰি পাওঁ জীৱন প্ৰক্ৰিয়া ইংলিছত কি বুলি কোৱা হয় লাইফ প্ৰসেস মানে এতিয়া জীৱন প্ৰক্ৰিয়া কেন কাক কয় আমি কি লিখিম যে জীৱ এটাই জীয়াই থাকিবলৈ যিবোৰ প্ৰক্ৰিয়া মানি চলে তাকেই তোলে জীৱন প্ৰক্ৰিয়া বোলে হয়নে তাকেই জীৱন প্ৰক্ৰিয়া বোলে এটা চা জীৱন প্ৰক্ৰিয়া বোলে যে জীৱ এটাই জীয়াই থাকিবলৈ যিবিলাক প্ৰক্ৰিয়া মানি চলে তাকেই জীৱন প্ৰক্ৰিয়া বোলে এক নম্বৰৰ কাৰণে এতিয়া জীৱন প্ৰক্ৰিয়াৰ ভিতৰত কি কি আহে প্ৰথম আমাৰ কিতাপত দিয়া হৈ আছে প্ৰথমটো হৈছে পৰিপুষ্টিনো কাক কয় আমি জানিম 2 নম্বৰত আহি গ'ল কি শ্বসন 3 নম্বৰত আহি গ'ল কি ৰেচন 4 নম্বৰত আহি গ'ল কি আহি গ'ল এই তিনিটা আমাৰ কিতাপত দিয়া হৈ আছে এই চেপ্টাৰটোত দিয়া হৈ আছে তাৰ উপৰিও আমি কেইটামান বস্তু জানিব লাগে সেইটো হৈছে প্ৰথমটো হৈছে নিয়ন্ত্ৰণ অবিহনে যাক কন্ট্ৰল বুলি কওঁ সমন্বয় এইটো হ'ল কন্ট্ৰল এইটো হ'ল কোঅৰ্ডিনেশ্যন তাৰপিছত আহি গ'ল লাষ্ট ওৱান বংশ বিস্তাৰ এইকেইটা হৈছে আমাৰ জীৱন প্ৰক্ৰিয়া লাইফ প্ৰচেছৰ ভিতৰত এই 6টা বিশেষকৈ আমি জানিব লাগে প্ৰথমটো হৈছে পৰিপুষ্টি সেকেন্ডটো হৈছে কি শ্বসন তৃতীয় নম্বৰটো হৈছে ৰেচন নিয়ন্ত্ৰণ সমন্বয় বংশ বিস্তাৰ পৰিপুষ্টিটোক কয় নিউট্ৰিচন শ্বসনক কয় ৰেস্পিৰেচন তাৰপিছত হ'ল ৰেচন হ'ল এক্সপিৰেচন তাৰপিছত নিয়ন্ত্ৰণ কন্ট্ৰল এইটো সমন্বয় হৈছে কি কোঅৰ্ডিনেশ্যন আৰু বংশ বিস্তাৰ হৈছে ৰিপ্ৰডাকশ্যন এইকেইটা হৈছে আমাৰ মোষ্ট ইম্পৰ্টেন্ট টপিক আমাৰ মেট্ৰিকৰ কেণ্ডিডেটৰ কাৰণে এইকেইটা আমি জানিব লাগিব পৰিপুষ্টি শ্বসন আৰু ৰেচন এই তিনিটা টপিক আমাৰ ক্লাছ লাইফ প্ৰচেছৰ যোনটো 6 নম্বৰ চেপ্টাৰ তাত সম্পূৰ্ণৰূপে কমপ্লিট কৰিছে ঠিক আছে পৰিপুষ্টি শ্বসন আৰু ৰেচন তাত কেৱল মানুহৰে দিয়া নাই প্লান্টছ এণ্ড এনিমেল দুইটাৰে দিছে কি আছে প্লান্টছ আৰু এনিমেলছৰ কি কৰিছে পৰিপুষ্টি আমাৰ উল্লেখ কৰিছে বিশেষকৈ প্লান্টছৰ উল্লেখ কৰিছে আৰু এনিমেলৰ ক্ষেত্ৰত মানুহৰ উল্লেখ কৰিছে আৰু এনিমেলত আমি মানুহো পঢ়ো ঠিক আছে সায়েন্সৰ ভাষাত উদ্ভিদ আৰু প্ৰাণী বুলি ক'লে উদ্ভিদ হৈছে প্লান্টছ আৰু প্ৰাণী হৈছে এনিমেলছ ঠিক আছে এনিমেলছৰ মানুহৰ এক্সাম্পল আমাক বিশেষকৈ দিয়া হৈ আছে পৰিপুষ্টি ভাগটো পঢ়িম মই থুলমূলকৈ গোটেইকেইটা টপিকে অলপ চলপ আপোনালোকক এই ভিডিঅ'টোত কৈ যাম তাৰপিছত আমি এক্সপ্লেনেশ্যন প্ৰত্যেকটো ভিডিঅ'ৰ এক্সট্ৰা বনাই দিম ঠিক আছে আমি প্ৰথম বেছিক নলেজখিনি জানিব লাগিব পৰীক্ষাত যদি আমাক সোধে পৰিপুষ্টি কাক বোলে তেতিয়া আমি কি বুলি লিখিম সেইখিনিতো জানিব লাগিব তাৰপিছত তেনেকে আমাক এটা কুৱেশ্যন সুধিব পৰিপুষ্টি কাক বোলে শ্বসন কাক বোলে ৰেচন কাক বোলে নিয়ন্ত্ৰণ সমন্বয় বংশ বিস্তাৰ তাৰ পৰা সৰু কুৱেশ্যন আমাৰ আহিব পাৰে এতিয়া প্ৰথম আমি পৰিপুষ্টিটো অলপ চলপ বুজাই দিছো যে পৰিপুষ্টিনো কাক কয় যে আমাৰ যিকোনো এটা জীৱই খোৱা খাদ্যবিলাক আমিতো প্ৰথম খাদ্য খালে কি হয় প্ৰথম মানুহৰ এক্সাম্পলটো দিলো মুখতে থিয়ৰিখিনি এবাৰ গাই দিছো যে আমি খোৱা খাদ্য প্ৰথম মানুহলৈকে আমি যাওঁ এনিমেলৰ ক্ষেত্ৰত আমি খোৱা খাদ্য প্ৰথম দাঁতেৰে চুবাই গুৰি কৰা হয় মুখেৰে তাত কি কৰোঁ দাঁতেৰে আমি চুবাবলৈ গুৰি কৰোঁ তেতিয়া দাঁতেৰে চুবাই গুৰি কৰাৰ পাছত তাক আমি কি কৰোঁ আমাৰ জিভাই তাক তিয়াই পেলাই লালতি গ্ৰন্থিৰ পৰা লালতি ৰস এৰি দিয়ে আৰু সেই অৰ্ধপাচিত খাদ্য আমাৰ মুখেৰে গৈ যোনটো খাদ্যনলীৰে হৈ পেলাই গৈ ক'ত পৰেগৈ পাকস্থলীত পৰেগৈ পাকস্থলীয়ে 3 প্ৰকাৰৰ ৰস এৰি দিয়ে কি এৰি দিয়ে হাইড্ৰক্লৰিক এচিড পেপচিন আৰু শ্লেষ্মা হাইড্ৰক্লৰিক এচিডৰ কাম বেলেগ পেপচিনৰ কাম বেলেগ শ্লেষ্মাৰ কাম বেলেগ আমি নেক্সট ভিডিঅ'ত পাই গৈ থাকিম ঠিক তেনেকে পাকস্থলীৰ পৰা খাদ্য গৈ অগ্নাশয়ত পৰে ঠিক আছে অগ্নাশয়ৰ পৰা গৈ ক্ষুদ্ৰান্তত পৰে ক্ষুদ্ৰান্তৰ পৰা যোনবিলাক একেবাৰে হজম কৰিব নোৱাৰা খাদ্য সেইবিলাক বৃহদান্তত পৰে বৃহদান্তই কি কৰে পায়ুৰ জৰিয়তে স্ফিংক্টাৰ পেশীৰ জৰিয়তে তাক বাহিৰ কৰি দিয়ে এই প্ৰচেছখিনি গোটেইখিনি আমাৰ কি হৈ যায় এনিমেলৰ পৰিপুষ্টি বা মানুহৰ পৰিপুষ্টিত আহি যায় বুজি পাইছনে ঠিক তেনেকে শ্বসনতো আমাৰ মানুহৰ শ্বসন আহি যায় উদ্ভিদৰ শ্বসন আহি যায় উদ্ভিদেও কেনেকৈ শ্বসন কৰে শ্বসনত আমি পাই যাম সবাত শ্বসন অবাত শ্বসন 2 প্ৰকাৰৰ তাৰ ওপৰত পঢ়িবলৈ পাম ৰেচন
ৰেচনটোত কি পঢ়িবলৈ পাম যে ৰেচন প্ৰক্ৰিয়াটোত কি কি আছে, আমাৰ যেনেকে মানুহৰ ৰেচন কি কি হয়, উদ্ভিদৰো ৰেচন থাকে নে নাথাকে। মানুহৰ ৰেচন বুলি ক'লে যে মানুহে খোৱা অলাগতিয়াল যোনবিলাক খাদ্য বা অলাগতিয়াল খাদ্যৰ অৱশেষ অংশ যোনবিলাক আমাৰ শৰীৰত প্ৰয়োজন নাই, নাইট্ৰজেন জাতীয় আমাৰ অপ্ৰয়োজনীয় পদাৰ্থবিলাক এই বাহিৰ কৰি দিয়াটো হৈছে ৰেচন। নিয়ন্ত্ৰণ বুলি ক'লে আমাৰ মগজুৱে সকলোবিলাক কাম কাজ নিয়ন্ত্ৰণ কৰি আছে, মই তোমালোকক বুজাই আছো, সেইটো মোৰ মগজুৱে নিয়ন্ত্ৰণ কৰি আছে। ঠিক তেনেকে সমন্বয় বুলি ক'লে কাক বুলি কয়, যে আমি যিকোনো এটা কাম কৰিবলৈ কেৱল এটা বস্তুৰ সৈতে কাম কৰিব নোৱাৰো। মই এতিয়া বৰ্ডখনত লিখি আছো, লিখিবৰ কাৰণে মই খোজকাঢ়ি গৈ আছো ভৰি দি ইফালৰ পৰা সিফাললৈ, তাৰপিছত কি কৈছো চকুৰে সৈতে বৰ্ডখনলৈ চাইছো, হাতেৰে সৈতে পেনটো ধৰিছো, মাৰ্কাৰটো ধৰি পেলাই লিখিছো, মুখেৰে সৈতে কৈছো। এই কামটো এটা কাম কৰিবলৈ মোক কিমান গোটেই বডি পাৰ্ট বিলাকৰ ভিতৰত মেক্সিমাম পাৰ্ট আমি ইউজ কৰিছো নে নাই, সেইটো হৈছে সমন্বয়, কোঅৰ্ডিনেশ্যন, মানে ইটোৰ লগত সিটোৰ সম্পৰ্ক। বংশ বিস্তাৰটো গম পাইছে যে জীৱ এটাই জীয়াই থাকিবৰ বাবে অস্তিত্ব ৰক্ষাৰ বাবে বংশ বিস্তাৰটো আৱিষ্কাৰ মানে কি বংশ বিস্তাৰ থাকিব লাগিব। ধৰি লও আমি এটা কথা কওঁ যে ব্ৰইলাৰ আমি দেখিছো ন, ব্ৰইলাৰটো আমি চবেই দেখিছো, ব্ৰইলাৰ মানে সাধাৰণতে 40 বা 45 দিনৰ ভিতৰত ব্ৰইলাৰ কি কৰে, ব্ৰইলাৰ মুৰ্গীটো মানে বেচিবৰ কাৰণে লৈ যায় ফাৰ্মৰ পৰা। যদি কিবা কাৰণত যে এতিয়া এই মমেণ্টৰ পৰা ব্ৰইলাৰ যোনটো বংশ বিস্তাৰ সেইটো বন্ধ কৰি দিয়া যায়, বংশ বিস্তাৰ বন্ধ কৰি পেলাই আমি যদি 1 বছৰ সময় ৰখি দিওঁ, ব্ৰইলাৰ প্ৰজাতিটো আমাৰ পৃথিৱীৰ পৰা নাইকিয়া হ'ব নে নহয়? সেই কথাটো মোক কোৱা। ব্ৰইলাৰ প্ৰজাতিটো 1 বছৰ যদি আমি প্ৰডাকশ্যন বন্ধ কৰি দিওঁ, বংশ বিস্তাৰ বন্ধ কৰি দিওঁ, সেই ব্ৰইলাৰ প্ৰডাকশ্যন হ'বনে নহয়? নিশ্চয় নহয়। ঠিক সেইদৰে প্ৰত্যেকটো জীৱই যদি বংশ বিস্তাৰ বন্ধ কৰি দিয়ে, তেতিয়াহ'লে সেই জীৱ মানে যোনটো প্ৰজাতি, সেই প্ৰজাতিটো অন্তিমটো কি হৈ যাবগৈ, প্ৰজাতি সিহঁত ধ্বংস হৈ যাবগৈ, মানে সেই জেনেৰেশ্যনটোৰ পৰা নেক্সট জেনেৰেশ্যন সিহঁতৰ সৃষ্টি নহ'ব। যেনেকে এটা ডাঙৰ এক্সাম্পল আমাৰ ডাইনোছৰ কি হ'ল, ডাইনোছৰে বংশ বিস্তাৰ কৰিব পৰা যোনটো ক্ষমতা ৰিপ্ৰডাকশ্যন চিষ্টেম, সেইটো ডেমেজ হৈ যোৱাৰ কাৰণে ডাইনোছৰ বংশ বিস্তাৰ কৰিব নোৱাৰা হ'ল। চায়েন্সত সেইটো উল্লেখ হৈ আছে। ডাইনোছৰ যদি তেনেকৈ বংশ বিস্তাৰ ৰোধ নহ'লে হয়, এতিয়া কি হ'ল ডাইনোছৰ? অনলাইন ক্লাছ কৰি থাকিব ডাইনোছৰ। এতিয়া চোৱা, এইকেইটা হৈছে আমাৰ লাইফ প্ৰচেছ বা জীৱন প্ৰক্ৰিয়া। এই চেপ্টাৰটো গোটেইকেইটা ভিডিঅ' মই পাৰ্ট ৱাইজ পঢ়াই দিম। পৰিপুষ্টিৰ উদ্ভিদ আৰু প্ৰাণীৰ পঢ়াম, শ্বসনৰ মানে উদ্ভিদ প্ৰাণী, ৰেচনৰো একেদৰে, নিয়ন্ত্ৰণ, সমন্বয়, বংশ বিস্তাৰ, গোটেইকেইটাই। প্ৰথম আমি এই তিনিটা পঢ়াম, তাৰপিছত চেপ্টাৰ ৱাইজ এই দুটা পঢ়াম। কিন্তু এই তিনিটা পৰিপুষ্টি, শ্বসন আৰু ৰেচন, এই তিনিটাত আমি উদ্ভিদ আৰু প্ৰাণীৰ এক্সট্ৰাকৈ তিনিটা ভিডিঅ' লৈ আহিম। সেইকাৰণে যদিহে ভিডিঅ'টো চাব বিচাৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লগতে অতি সোনকালে আমি পৰিপুষ্টিৰ ভিডিঅ'টো আপোনালোকৰ লগত লৈ আহিম। আপোনালোকে মন দি শুনিব, পৰিপুষ্টিৰ পৰা মেক্সিমাম কুৱেশ্যন বেছিকৈ আহে, মেক্সিমাম কুৱেশ্যন আহে, ঠিক আছে? অ'কে, থেংক ইউ।